টিংখাঙত ট্ৰেক্টৰ চলাই আলুৰ বীজ ৰোপণ কৰিলে মন্ত্ৰী বিমল বৰাই পেপচিকৰ জৰিয়তে কৃষকৰ নিশ্চিত বজাৰৰ প্ৰতিশ্ৰুতি দিলে মন্ত্ৰীগৰাকীয়ে ভৰালিবাৰীৰ বুঢ়ীদিহিঙৰ পাৰত মন্ত্ৰীগৰাকীয়ে নিজে চলালে ট্ৰেক্টৰ দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগতে কৃষিৰ পৰিকল্পনা প্ৰায় ৮০ জন কৃষকৰ সপোনৰ উদ্যম প্ৰদান কৰিলে মন্ত্ৰীগৰাকীয়ে উৎপাদিত শস্য প্ৰেৰণ হ'ব পেপচিক ইণ্ডিয়া হোল্ডিং প্ৰাইভেট লিমিটেডলৈ এনেদৰে দেখিবলৈ পোৱা গৈছে কৃষকসকল ক্ষুদ্ৰ কৃষকক এনেদৰে আশ্বাস প্ৰদান কৰিলে মন্ত্ৰী বিমল বৰাই টিংখাঙত ট্ৰেক্টৰ চলাই আলুৰ বীজ ৰোপণ কৰিলে মন্ত্ৰীগৰাকীয়ে পেপচিকৰ জৰিয়তে কৃষকক নিশ্চিত বজাৰৰ প্ৰতিশ্ৰুতি দিয়াৰো আশা প্ৰদান কৰিলে মন্ত্ৰীগৰাকীয়ে ভৰালিবাৰীৰ বুঢ়ীদিহিঙৰ পাৰত মন্ত্ৰীগৰাকীয়ে নিজে চলালে ট্ৰেক্টৰ দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেডৰ উদ্যোগত কৃষিৰ পৰিকল্পনা কৰিলে লগতে প্ৰায় ৮০ জন কৃষকৰ সপোনক উদ্যম প্ৰদান কৰিলে মন্ত্ৰীগৰাকীয়ে উৎপাদিত শস্য প্ৰেৰণ হ'ব লগতে পেপচিক ইণ্ডিয়া হোল্ডিং প্ৰাইভেট লিমিটেডলৈ ৰূপান্তৰ কৰা হ'ব বুলিও ইতিমধ্যে আশা প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে টিংখাঙৰ কৃষক উদ্যোগীসকলক লৈ এখন সমবায় সমিতি গঠন কৰা হৈছিল সেইখন হ'ল দিহিংচাং বহুমুখী সমবায় সমিতি লিমিটেড আৰু এই সমবায় সমিতিখনে যোৱা ৩ বছৰৰ পৰা কৃষকসকলক আলু খেতি কৰিবৰ কাৰণে উৎসাহিত কৰি আহিছে আৰু তাৰে ফলশ্ৰুতিত যথেষ্ট কৃষক আলু খেতিটোৰ লগত জড়িত হ'বলৈ ওলাই অহা পৰিলক্ষিত হৈছে আৰু এই বছৰো এই খেতি কৰিবৰ কাৰণে যা যোগাৰ কৰিছে আৰু গোটেই সমবায় সমিতিখনৰ লগত মই যিহেতু প্ৰত্যক্ষভাৱে জড়িত হৈ থাকোঁ সমিতিখনৰ সভাপতিৰ দায়িত্ব মোৰেই আছে গতিকে আজি খেতি পথাৰত আহি আলু বীজ ৰোপণ কৰা এই কামত আমি সহযোগিতা কৰোঁ এইবাৰ প্ৰায় ৮০ জনমান কৃষকে এই খেতি কাৰ্যত জড়িত হৈছে এতিয়া লাহেকৈ আৰম্ভ হৈছে অলপ কিছুদিনৰ পিছত গম পোৱা যাব কিমান মাটিত আমি খেতি এবাৰ কৰিম যথেষ্ট পৰিমাণৰে আলু যোৱা ২টা বছৰত খেতি কৰি কৃষকসকল লাভান্বিত হ'বলৈ সক্ষম হৈছে বিশেষভাৱে আমাৰ ইয়াৰ পৰা যিসমূহ আলু প্ৰডাকশ্যন কৰা হয় উৎপাদন কৰা হয় এইসমূহ আমাৰ অসমত এটা মাল্টিনেশ্যনেল কোম্পানী পেপচিকো ইণ্ডিয়া হোল্ডিং প্ৰাইভেট লিমিটেড তেওঁলোকৰ কাৰণে প্ৰেৰণ কৰায় আৰু ৰেডি টু কেছ গতিকে ইয়াতে বজাৰৰ কাৰণে কোনো অসুবিধা নহয় উৎপাদন কৰিলেই খেতিয়কে এখন নিশ্চিত বজাৰ পাবলৈ সক্ষম হয় গতিকে খেতিয়কসকল এই দিশৰ পৰা তেওঁলোক সুৰক্ষিত কিন্তু খেতিখিনি কৰোঁতে উজনি অসমত এনেকুৱা ধৰণৰ খেতি পূৰ্বতে বহুত বেছি নকৰে কিন্তু এতিয়া লাহে লাহে কৰা আৰম্ভ কৰিছে গতিকে তাৰ যিখিনি যা যতন ল'ব লাগে সেই যা যতনখিনি আৰু বেছি অধিক আয়ত্ব কৰিলে অধিক লাভ হ'ব বুলি মই আশা কৰোঁ হয় মই এই বছৰে দ্বিতীয় বৰ্ষত মই এবাৰ খেতি কৰিছোঁ এবাৰ প্ৰায় মই ৪১ বিঘা কৰিছোঁ যোৱা বছৰ মই ২০ বিঘা কৰিছিলোঁ এই বছৰ ৪১ বিঘা কৰিছোঁ যোৱা বছৰ প্ৰায় এভাৰেজ ২৫ কুইণ্টেল পাৰ বিঘা